নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চিৰাং জিলা সদৰ কাজলগত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। RMCৰ তৰফৰ পৰা বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে RMCয়ে। উচ্ছেদিত পৰিয়ালৰ লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে RMCয়ে। কেৱল মাত্ৰ সংখ্যালঘু লোকক টাৰ্গেট কৰি উচ্ছেদ কৰা বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা জনাই RMCয়ে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি উচ্ছেদ চলালে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি মন্তব্য কৰে কেন্দ্ৰীয় RMCৰ সভাপতি আব্দুল সত্তাৰ আহমেদে। হয়, আজি আপোনালোকে উচ্ছেদৰ বিৰুদ্ধে কৰি RMCৰ তৰফৰ পৰা অৱস্থান ধৰ্মঘট কৰিছে, কি হ'ব? হয়, আজি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল চমুকৈ RMCৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি প্ৰত্যেক জিলাই জিলাই আমাৰ এই কাৰ্যসূচী লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ চিৰাং জিলাৰ অন্তৰ্গত যি DC অফিচ, এই DC অফিচৰ সন্মুখত য়োগা পাৰ্কত আজি আমি সেই একঘণ্টীয়া অৱস্থান ধৰ্মঘট ল'লোঁ। আৰু ইয়াৰ কাৰণ আপোনালোকে জানে যে বিগত কিছুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনে মুছলমান মানুহক টাৰ্গেট কৰি লৈ যি ধৰণে অমানৱীয়ভাৱে অত্যাচাৰ কৰি আছে, সেই অত্যাচাৰৰ বিৰুদ্ধে আৰু আমি ইয়াতে আজি কাৰ্যসূচী লৈছোঁ। যে আপোনালোকে জানে বিগত কিছুদিন আগত আপোনালোকে দেখিলে যে অকপ বিল লৈ এই মুছলমানে টাৰ্গেট কৰি ল'লে। তাৰপিছত বাংলাদেশী ডি বৰ্ডাৰৰ নামত মানে এই মানুহখিনিক লৈ ৰাতিৰ ভিতৰত লৈ যাই বৰ্ডাৰ পাৰ কৰি থৈ আহিলে। তাৰপিছত আকৌ কেইদিনমান আগত আপোনালোকে জানে যে গৰুৰ চেণ্ডিকেট লৈ যি মানে অসমৰ ভিতৰত এটা আলোড়ন সৃষ্টি হৈছে, সেই গৰুৰ চেণ্ডিকেটটোৰ গাপ দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আকৌ মুছলিম মানুহক টাৰ্গেট কৰি লৈ এই যি উচ্ছেদ কৰি আছে, এই অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধী কৰিছোঁ। আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ইয়াৰ পৰা এই মঞ্চৰ দ্বাৰাই সকীয়াই দিছোঁ, আপুনি এই এনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ বন্ধ কৰক, নহ'লে অন্যথাই আমি কিন্তু এইটো আজি আন্দোলন কৰিছে, ইয়াতকৈ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কাৰণে আমি বাধ্য হ'ম। আৰু এই আন্দোলন ধাৰাবাহিকভাৱে আমাৰ আন্দোলন হ'ব। আৰু এই আন্দোলনৰ যি অপ্ৰীতিকৰ ঘটনা ঘটিব, ইয়াৰ কাৰণে দায়িত্বটো এই বিজেপি চৰকাৰখনে ল'ব লাগিব। আপোনালোকে জানে যে খালি আজিয়ে নহয়, বিগত বহুত কিছুদিন ধৰি আপোনালোকে জানে যে এই মুছলমানক টাৰ্গেট কৰি লৈ নানান ধৰণৰ অজুহাত দেখাই তেখেতে মানে অত্যাচাৰ কৰি আছে। আজি আপোনালোকে জানে